আচলতে শুদ্ধ ৰাস্তাত নাই। আল্লাহ তালা বোধহয় বেজাৰ হৈছে, আমাৰ ওপৰত গজব পঠিয়াইছে। এই বিজেপি নামৰ চৰকাৰ দি পেলাই আমাৰ ওপৰত গজব পঠিয়াইছে, অলপমান শাস্তি দি আছে যাতে আমি অলপ শুদ্ধ ৰাস্তাত আহোঁ। আমি যাতে হোৱাই ইউ আৰ চাইলেণ্ট ভাবিছে যে MLA দিছে, গতিকে MLA পুলিচ আনিব। মই পুলিচ নামাতো। দলং আপোনালোকৰ না, কিয় পুলিচ মাতিম মই? দলং যদি লাগে দলং ক্লিয়াৰ কৰক, চাবুৱে বনাব দিয়ক, 1 পইচা দিয়া নহয় মাটিৰ মালিকক। 3 দিন সময় দিছোঁ, হাজাৰজনে মোক মেছেজ কৰে দলংখন বনাব লাগে। এতিয়া আপোনালোক গৈছে নেতা, যাওক। আৰু ডোন্ট ট্ৰাই টু ব্লেকমেইল মি। I don't care about whether I will win in the next election or not. I don't care about at all. Don't try to blackmail me. Nobody should try to blackmail me. নহ'ব এইবোৰ। আপোনালোকক অনুৰোধ কৰিছোঁ, অতি সোনকালে বাঁহৰ সাঁকোটো বনোৱাৰ ব্যৱস্থা কৰি দিয়ক। যিজনৰ মাটি তেওঁ পইচা নাপায়, তেওঁ এনেই ব্লেকমেইল কৰিলে নহ'ব যে ব্ৰিজটো মোক কৰিবলৈ দিয়ক। এমাহে মাত্ৰ আপুনি এই সাঁকোটো বনাই দিয়াৰ কাৰণে যি ব্ৰিজটো হৈ গ'লে কিমান মানুহৰ বেনিফিট হ'ব ৰে ভাই, কিমান মানুহৰ বেনিফিট হ'ব সেইটোতো চাওক না। পাপ যেনেকৈ পদে পদে হয়, পুণ্য অৰ্জন কৰা আৰু ইজি। আমাৰ খালি মানসিকতাটো থাকিব লাগিব। শুয়ে বাৱে যেনেকৈ তেনেকৈ 2 নম্বৰী টকা গতিবলৈ আমাৰ জিভাটো 3 হাত লম্বা হৈ গৈছে। এইবোৰ বাদ দিব লাগিব। এই যে আমাৰ ওপৰত অত্যাচাৰ হৈ আছে নহয়, মোৰতো বহুত মনে কয় যে আমি আচলতে শুদ্ধ ৰাস্তাত নাই। আল্লাহ তালা বোধহয় বেজাৰ হৈছে, আমাৰ ওপৰত গজব পঠিয়াইছে। এই বিজেপি নামৰ চৰকাৰ দি পেলাই আমাৰ ওপৰত গজব পঠিয়াইছে, অলপমান শাস্তি দি আছে যাতে আমি অলপ শুদ্ধ ৰাস্তাত আহোঁ। আমি যাতে বিশ্লেষণ কৰোঁ হুৱেৰ ইউ হেভ মেড ৰং, আমি ক'ত ভুল কৰিলোঁ, কিয় এনেকুৱা শাস্তি হৈ আছে আমাৰ ওপৰত। আল্লাহ তালা কিয় সদয় হোৱা নাই। বোধহয় আল্লাহ তালাই অলপ আত্মবিশ্লেষণ কৰিবলৈ এই গজবটো আমাৰ ওপৰত পঠিয়াইছে, তেনেকুৱাহে মোৰ বোধ হয়। যি নহওক, বহুখিনি কথা ক'লোঁ। মই আকৌ কৰজোৰে অনুৰোধ কৰিছোঁ যে কাষৰ ওচৰ চুবুৰীয়া মানুহখিনিয়ে আপোনালোকে প্লিজ, মোৰতো একদম 100% বিশ্বাস যে আপোনালোকে গৈ তেওঁৰ কাষত বহিলে 15-20 জন গৈ যে ভাই এটা মাহে মাত্ৰ বাঁহৰ সাঁকো বনাব দিয়া, এইটো কোনো পইচা চেংচন হোৱা নাই, এজন ঠিকাদাৰক কৈ MLA চাহাবে বনাব কৈছে, দিয়া ভাই, এইটো আমাৰ ল'ৰা ছোৱালী নহ'লে বহুত অসুবিধা হ'ব। কালি কোনোবা গৰ্ভৱতী মহিলা এজনী ঈশ্বৰৰ পৰা আহিব, দলংখন পাৰ হ'ব নোৱাৰিব, আধা ৰাস্তাত গৰ্ভপাত হৈ যাব, বাচ্চাটো হয়তো মৰি যাব, পাপ লাগিব আমাৰ চবৰে। আপোনালোকে এবাৰ বহক, ক্লিয়াৰ হৈ যাব। আৰু এই ৰাস্তাটো সেইদিনা যিমান উৎসাহেৰে ক'লে ৰাস্তাটো হোৱা নাই, ঘৰটো আজিলৈ কিয় আঁতৰোৱা নাই, বহিছেনে আপোনালোকে গৈ? প্লিজ বহক না, বহিলে হ'ব। মই পুলিচ SDC এইবোৰ নামাতো। আমাৰ কাম কি দৰকাৰ পুলিচক মাতিবলৈ, কি দৰকাৰ SDCক মাতিবলৈ? আমাৰ সমাজৰ কাম, আমাৰ ৰাস্তা, আমি চৰকাৰে টকা দিছে, বাকীখিনি আমি সহযোগ কৰিম। গতিকে আপোনালোকক শেষবাৰৰ কাৰণে অনুৰোধ কৰিলোঁ।